যদি আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে সেলফ সাৰ্ভে কৰিছিল বা আপোনালোকে জিঅ' টেগিং কৰিছিল তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এতিয়া চেক কৰিব পাৰিব যে আপুনি যে সাৰ্ভে কৰিলে বা আপোনালোকে জিঅ' টেগিং কৰিলে হেয়া কিমান দূৰলৈ আগুৱাই গৈছে বা আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব। তো কেনেকৈ আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে ষ্টেটাছটো চেক কৰিব পাৰিব সেই বিষয়ে এতিয়া মই আপোনালোকক দেখুৱাম। ভিডিঅ' সম্পূৰ্ণকৈ চাব, ভিডিঅ' ভাল পালে নিশ্চয় লাইক কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। ষ্টেটাছটো চেক কৰাৰ বাবে আপোনালোকে ফাৰ্ষ্ট টাইম এই যিটো এপছ এই এপটো ডাউনলোডিং কৰিব লাগিব আৰু এই এপটোৰ ডাউনলোডিং লিংক মই কিন্তু মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত দি ৰাখিছোঁ, আপোনালোকে তাৰ পৰা ডাইৰেক্ট ডাউনলোডিং কৰিব পাৰিব। ওকে, যেতিয়া নেকি আপোনালোকে ডাউনলোডিং কৰিব, ডাউনলোডিং কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব, অথবা আপোনালোকে ডাইৰেক্ট প্লে ষ্টৰৰ পৰা কিন্তু এই এপটো কি কৰিব পাৰিব, ডাউনলোডিং কৰিব পাৰিব। ওকে, ডাউনলোডিং কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৱাজ এপছটো এনেকৈ অপেন হ'ব। প্ৰথমতে আৱাজ যোজনা গ্ৰামীণ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এতিয়া চাওক ফ্ৰেণ্ডসকল, ইয়াতে কিন্তু কেইবাটা অপশ্যন আছে, যেনেকৈ লগইন অপশ্যন অব্লিক এছেবিলিটি, তাৰপিছত আছে এনএক্সপেক্টৰ লগইন, তাৰপিছত বেনিফিচিয়াৰী লগইন, এনেকুৱাকৈ কেইবাটা অপশ্যন আছে। চ' আপোনালোকে কি কৰিব লাগিব, এই যিটো বেনিফিচিয়াৰী লগইন অপশ্যন আছে আপোনালোকে এই অপশ্যনটোত কিন্তু ক্লিক কৰিব লাগিব। যেতিয়া নেকি এই অপশ্যনটোত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ বেনিফিচিয়াৰী লগইন অপশ্যনটো আহি যাব। ওকে, এতিয়া চাওক ফ্ৰেণ্ডসকল, আপোনালোকে কি কৰিব লাগিব, ইয়াতে চাওক প্ৰথমতে ইয়াতে আপোনালোকে কেইবাটা অপশ্যন পাব, যেনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত আছে মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ, ইয়াতে আছে MGNREGA অৰ্থাৎ জব কাৰ্ড। তো ফ্ৰেণ্ডসকল, এতিয়া আপোনালোকে ষ্টেটাছটো চেক কৰাৰ বাবে আমাৰ হাতত যিহেতু ৰেজিষ্ট্ৰেশ্যন ID বা মোবাইল নাম্বাৰ বা আধাৰ নাম্বাৰ, MGNREGA অৰ্থাৎ জব কাৰ্ড, এই চাৰিটা অপশ্যনৰ যিকোনো এটা অপশ্যন আপোনালোকে চিলেক্ট কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ হাতত যিকোনো এটা আছে। কিয়নো যেতিয়া নেকি ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হৈছে মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিল, আধাৰ নাম্বাৰ দি কৰিছিল। চ' আপোনালোকে কি কৰিব পাৰে, এই যিটো MGNREGA অপশ্যন আছে ইয়াতে ক্লিক কৰিব পাৰে বা আধাৰ নাম্বাৰ অপশ্যনত ক্লিক কৰিব পাৰে। তাৰপিছত ইয়াতে আপোনালোকৰ MGNREGA নাম্বাৰটো বহাব, অথবা আপোনালোকে আধাৰ কাৰ্ডত অপশ্যনত ক্লিক কৰি আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব। এণ্ড আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, ইয়াৰ পৰা আছাম। এণ্ড ইয়াৰ পৰা আপোনালোকে স্কিমত ক্লিক কৰিব, যেতিয়া ইয়াতে চাৰিটা অপশ্যন আছে আপোনালোকে 3 নম্বৰ অপশ্যন যিটো দেখিবলৈ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে কিন্তু এইটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে ফ্ৰেণ্ডসকল মই ইয়াতে MGNREGA অৰ্থাৎ জব কাৰ্ডৰ সৈতে চেক কৰি আপোনালোকক দেখুৱাইছোঁ। চ' ইয়াতে মই জব কাৰ্ডৰ নাম্বাৰ ইয়াতে ষ্টেটটো চিলেক্ট কৰিছোঁ আৰু স্কিমটো ইয়াতে চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত যেতিয়া আপোনালোকে ছাবমিট কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে লোডিং হ'ব আৰু ইয়াতে চাওক বেনিফিচিয়াৰী ইয়েট নট ভেৰিফাইড, অৰ্থাৎ মই যোনজন ব্যক্তিৰ বাবে ইয়াতে ষ্টেটাছটো চেক কৰিছোঁ এইজন ব্যক্তিৰ কিন্তু এতিয়ালৈকে একচেপ্ট হোৱা নাই। যদি একচেপ্ট হয় তেনেক্ষেত্ৰত ইয়াতে ভেৰিফাইড বুলি দেখুৱাব আৰু লগইন হ'ব। লগইন হোৱাৰ পিছত এইজন ব্যক্তিৰ ডিটেইলছসমূহ শ্ব' কৰিব, অৰ্থাৎ আপোনালোকে যদি নেকি এপ্লাই কৰিলে, এপ্লাই কৰাৰ সময়ত যিটো ঘৰৰ ফটো দিছে বা যিসমূহ ডিটেইলছ আপোনালোকে ছাবমিট কৰিছে ডিটেইলছসমূহ ইয়াতে শ্ব' কৰিব। ওকে, আপোনালোকে এনেকুৱাকৈ কিন্তু অতি সহজতে চেক কৰিব পাৰিব। এইজন ব্যক্তিৰ মই যিজন ব্যক্তিৰ চেক কৰিছোঁ এইজন ব্যক্তিৰ কিন্তু এতিয়ালৈকে এপ্ৰুভ হোৱা নাই। ইয়াৰ পৰা আপোনালোকে অতি সহজতে কিন্তু ষ্টেটাছটো চেক কৰিব পাৰিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ।